All of you are welcome to my English learning channel. আমি ইংলিশ গ্ৰামাৰৰ বিষয়ে আলোচনা কৰিছিলোঁ। গ্ৰামাৰৰ বিষয়টো আছিল টেন্স, আৰু টেন্সৰ প্ৰথম টেন্সটো আমি আলোচনা কৰিছিলোঁ, সেইটো আছিল প্ৰেজেন্ট ইনডিফিনিট টেন্স। আমি আগৰ ভিডিঅ'টোত লাষ্ট সেন্টেন্স লিখিছিলোঁ যে চন্দ্ৰই আমাক ৰাতি পোহৰ দিয়ে। আপোনালোকে হয়তো ভিডিঅ'টোত গম পাইছে, আৰু আমাৰ এই চেনেলটোত গ্ৰামাৰৰ যেটো লেসন এনেকৈ সিৰিয়ালি চলি থাকিব। যে লাষ্ট সেন্টেন্স লিখিছিলোঁ চন্দ্ৰই আমাক ৰাতি পোহৰ দিয়ে, আৰু সেই সেন্টেন্সটো মই ইংলিছত লিখিছিলোঁ দ্য মুন শাইন্স আছ এট নাইট। এইটো কিহৰ কাৰণে প্ৰেজেন্ট ইনডিফিনিট টেন্সত লিখিছিলোঁ যে চন্দ্ৰই আমাক ৰাতি পোহৰ দিয়েটো সঁচা কথা। আমাৰ সকলোৱে জানো যে ইউনিভাৰ্সেল ট্ৰুথ অৰ্থাৎ সঁচা কথা, চিৰসত্য কথাবিলাক আমি প্ৰেজেন্ট ইনডিফিনিট টেন্সত লিখোঁ। আৰু যেতিয়া প্ৰেজেন্ট ইনডিফিনিট টেন্স লিখোঁ তেতিয়া আমি শাইন মানেতো পোহৰ দিয়া বুজি পাওঁ, কিন্তু শাইনৰ লগত এছ কিয় আহিলে? আগৰ ভিডিঅ'টোত মই ধুনীয়াকৈ বুজাই দিছিলোঁ যে শাইনৰ লগত কিয় এছ আহিল। যে যেতিয়া কোনো এটা সেন্টেন্স প্ৰেজেন্ট ইনডিফিনিট টেন্সত লিখা হয় আৰু সাবজেক্টটো থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ থাকে, তেতিয়া ভাৰ্বৰ সৈতে এছ বা ইয়াত যোগ দিব লাগে। আৰু সেই সূত্ৰে I have written here the moon shines us at night. এতিয়া কথাটো হ'ল যে যিকোনো চিৰসত্য কথাই আমি প্ৰেজেন্ট ইনডিফিনিট টেন্সত লিখিম। যেনেকৈ আমি সকলোৱে জানো আৰু পপুলাৰ সেন্টেন্স এটা যে ম্যান ইজ মৰ্টেল। ম্যান ইজ মৰ্টেল এই সেন্টেন্সটো প্ৰেজেন্ট ইনডিফিনিট টেন্সত। বাৰু পৰীক্ষাত যদি কেতিয়াবা এই সেন্টেন্স টেন্স কাৰেকশ্যন কৰিবলৈ দিয়ে তেতিয়াহ'লে আমি কি লিখিম? আমাৰ ষ্টুডেণ্টবিলাকৰ কাৰণে বহুত ইম্পৰ্টেণ্ট কথা এইটো। যে মেন বি মৰ্টেল এনেকৈ যেতিয়া সেন্টেন্সটো ইয়াতে দি দিব তেতিয়া আমি পৰীক্ষা বি মানে কি? বি মানে আমি জানিব লাগিব উই শুড ন' বি ইণ্ডিকেটছ এম ইজ আৰ ৱাজ ৱেৰ, কাৰণ বিৰ গোটেইকেইটা ফৰ্মক বি বুলি কোৱা হয়। চ' ইয়াতে পাঁচটা বস্তু সোমাই আছে, এম ইজ আৰ ৱাজ ৱেৰ। এইটো সঁচা কথা প্ৰেজেন্ট ইনডিফিনিটত লিখিম, যাৰ কাৰণে ইয়াতে বি ভাৰ্ব মেইন ভাৰ্ব হিচাপে ইউজ হ'ব। এইটো কি? ইজ হ'ব। আৰু বহুত সময়ত মই মোৰ ষ্টুডেণ্টবিলাকক কেতিয়াবা সুধোঁ যে তোমালোকেতো জানা মানুহ মৰণশীল, মেন ইজ মৰ্টেল, এইবাৰ কোৱাচোন মানুহ মৰে ট্ৰেন্সলেশ্যনটো কি? মেক্সিমাম 1 to all বা 99% ষ্টুডেণ্টে উঠি কয় ছাৰ মেন ইজ মৰ্টেল, মেন ইজ মৰ্টেল, মেন ইজ মৰ্টেল ছাৰ, মেন ইজ মৰ্টেল। মই কওঁ ন' ইট ইজ নট মেন ইজ মৰ্টেল। অ'কে, এইটো তোমালোকৰ মুখস্থ হোৱা চেণ্টেন্স, কিন্তু মই তোমালোকক সুধিছোঁ কি? মানুহ মৰে হয়নে নহয়? তে মানুহ মৰে বুলি কোৱাৰ লগে লগে ইংলিছৰ বেছিক ষ্ট্ৰাকচাৰ এইটো সঁচা কথা। আৰু কৈছোঁ যে প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ সঁচা কথা লিখিব লাগে। যদি প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ সঁচা কথা লিখিব লাগে তেতিয়াহ'লে আমি প্ৰথমে ছাবজেক্ট লিখিব লাগিব। তেতিয়াহ'লে আমি কি কৰোঁ? মেন ইজ মৰ্টেল কথাটো মুখস্থ কথা, এইটো বাদ দি আমি কি চাওঁ? ষ্ট্ৰাকচাৰ মতে ছাবজেক্ট প্লাছ ভাৰ্ব লাগে। গতিকে আমি ছাবজেক্ট কি লিখিলোঁ? কাৰ বিষয়ে কোৱা হৈছে এই সেন্টেন্সটোত? মানুহৰ বিষয়ে। গতিকে মানুহৰ বিষয়ে লিখিছে, মেন লিখিলোঁ। তাৰপিছত ভাৰ্ব লিখিম আমি। তে ভাৰ্ব মানে কি? যিটো ৱৰ্ডে কোনো কাম কৰা বা হোৱা বুজায়, ডেট মিনছ ভাৰ্বটো কি? মৰাৰ ইংলিছ কি? ডাই। ছাৰ এতিয়াহে বুজি পাইছোঁ। মেন ডাই। তাৰপিছত মই কওঁ নহয় এতিয়ালৈকে শেষ হৈ যোৱা নাই, কাৰণ তোমালোকে পাহৰি গৈছা নহয়। কাৰণ প্ৰেজেন্ট ইনডিফিনিট টেন্স বুলি ক'লে সদায় চাব লাগিব ছাবজেক্টটো। ছাবজেক্ট হ'ল মেন হ'ল থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ, ডেটছ ৱাই উই হেভ টু পুট এছ উইথ দিছ ৱৰ্ড ডাই। দেন মেন ডাইজ, মানুহ মৰে। কি হ'ব? মেন ডাইজ, মানুহ মৰে। চ' আজিৰ পৰা তোমালোকে আৰু নক'বা মানুহ মৰে, মেন ইজ মৰ্টেল, মেন ইজ মৰ্টেল। ঠিক তেনেকৈ যদি আমাক পৰীক্ষাত এনেকুৱা এটা সেন্টেন্স দিয়ে আৰু ট্ৰেন্সলেশ্যন কৰিবলৈ দিয়ে, ধৰা চৰাই উৰে, কি লিখে? সঁচা নে মিছা? নিশ্চয় সঁচা কথা, চৰাই উৰে। দিছ ইজ এ ইউনিভাৰ্সেল ট্ৰুথ। যে ইউনিভাৰ্সেল ট্ৰুথ যেতিয়া আমি প্ৰেজেন্ট ইনডিফিনিটত লিখিম, গতিকে ইয়াতে আমি কি লিখোঁ? চৰাই উৰে। আৰু মই সেন্টেন্সটো লিখিম বাৰু এনেকৈ কি কৰিলোঁ যে ইয়াতে ভাৰ্বটোৰ শুদ্ধ ৰূপ ইউজ কৰাম যে বাৰ্ডছ ফ্লাই। তে বহুত ষ্টুডেণ্টে কেতিয়াবা ভুল কৰি কয় বাৰ্ডছ ফ্লাইজ। মই ক'লোঁ নহয়, তুমি অলপ ভাবি চোৱাচোন, বাৰ্ডছ ফ্লাই কেনেকৈ হ'ব? কেতিয়াও হ'ব নোৱাৰে, কাৰণ ইয়াতে বাৰ্ডছ আছে। ছাবজেক্টটো থাৰ্ড পাৰ্সন হয়, কিন্তু ই প্লুৰেলত আছে। গতিকে বাৰ্ডছ ফ্লাইজ নহয়, বাৰ্ডছ ফ্লাইজ নহয়, বাৰ্ডছ ফ্লাই হ'ব। গতিকে তুমি কাৰেকশ্যন কৰি কি লিখিব লাগিব? বাৰ্ডছ ফ্লাই, নট বাৰ্ডছ ফ্লাইজ।
সো এনেকুৱা যিমান কি আছে আমাৰ সঁচা কথা আছে আমি প্ৰেজেন্ট ইনডিফিনিট টেন্সত লিখিম আৰু প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ যিকোনো সেন্টেন্স লিখোতে কিন্তু আমি সাবজেক্টটো সদায় চাব লাগিব আৰু দেখিছোঁ এইটো এনেকুৱা এটা টেন্স মানে বাকি সব টেন্স আমাৰ ষ্টুডেণ্টবিলাকে কাৰেকশ্যন কৰি পৰীক্ষাত লিখিব পাৰে বা বাকি সব টেন্সৰ ট্ৰেন্সলেশ্যন আহিলেও মোটামুটিভাৱে পাৰে কিন্তু প্ৰেজেন্ট ইনডিফিনিট টেন্সত মেক্সিমাম ষ্টুডেণ্টে ভুল কৰে অলপ কেয়াৰফুল নহ'লেই ভুলটো হৈ যায় এজ বা ইয়াছ লাগে নে নালাগে এইটো ক্ষেত্ৰত সেইকাৰণে মই বাৰে বাৰে এই কথাটো সোঁৱৰাই দিছোঁ আৰু একেবাৰে মূৰত সোমোৱাই দিয়াৰ কাৰণে চেষ্টা কৰিছোঁ যে আমি যাতে এইটো কথা পাহৰি নাযাওঁ যে যেতিয়া প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ সেন্টেন্স লিখিম তেতিয়া এজ বা ইয়াছ লাগে নে নালাগে সেইটো এবাৰ আমি জাজ কৰি চাম যে এইবাৰ আমি আহিম যে যিবিলাক আপোনাৰ কি আছে প্ৰভাৰ্বছ আছে প্ৰভাৰ্বছ আমি জানো প্ৰভাৰ্বছ কাক কয় যে অসমীয়াত যিবিলাক আমাৰ ফকৰা যোজনা আগৰ পৰা চলি আহিছে যাৰ লিটাৰেৰী মিনিঙতকৈ বেলেগ চিম্বলিক মিনিং প্ৰকাশ কৰে সেই সেন্টেন্সবিলাকক আমি কি বুলি কওঁ প্ৰভাৰ্ব বুলি কওঁ আৰু এই সকলো বা আটাইকেইটা প্ৰভাৰ্বে কি কৰা হয় প্ৰেজেন্ট ইনডিফিনিট টেন্সত লিখা হয় যেনেকৈ কি চিকমিকিয়া সকলো বস্তু শূন্য হয় চিকমিকিয়া সকলো বস্তু শূন্য আমি সকলোৱে জানো এই সেন্টেন্সটো আমি কি লিখিম ইংলিছত অল দ্যাট গ্লিটাৰ ইজ নট গোল্ড অল দ্যাট গ্লিটাৰ ইজ নট গোল্ড অৰ্থাৎ চিকমিকিয়া সকলো বস্তু শূন্য হয় ইয়াক যদি আমি কাৰেকশ্যন কৰি লিখোঁ তেতিয়াহ'লে কি কৰিম অল দ্যাট গ্লিটাৰ্ছ ইজ নট গোল্ড গ্লিটাৰ লগত কি দিব লাগিব এছ দিব লাগিব কাৰণ এইটো এটা প্ৰভাৱ হয় শেক্সপিয়াৰে কোৱা কথা আগৰ পৰা চলি আহিছে চ' উই শুড ৰাইট কাৰেক্টলি গ্লিটাৰ্ছ চ' এনেকৈ আমি প্ৰত্যেকটো কথাতে কি দিব লাগিব আমি গুৰুত্ব দিব লাগিব যে প্ৰেজেন্ট ইনডিফিনিট টেন্সত এজ বা ইয়াছ লাগে নে নালাগে ঠিক তেনেকৈ শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰে শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰে আমি কি লিখিম ইংলিছত এ স্লিপিং ফক্স নট ক্যাটস এ স্লিপিং ফক্স ক্যাটস নো পোল্ট্রি এ স্লিপিং ফক্স ক্যাটস নো পোল্ট্রি এইটো এটা সেন্টেন্স অৰ্থাৎ প্ৰভাৰ্ব হয় ইয়াক যদি আমি কাৰেকশ্যন কৰি লিখিম যে শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰে ইয়াৰ ছাবজেক্টটো এ স্লিপিং ফক্স ই থাৰ্ড পাৰ্চন ছিংগুলাৰত আছে গতিকে কি কৰিব লাগিব ক্যাটছেছ ইয়াছ যোগ দিব লাগিব উই হেভ টু এড ইয়াছ উইথ দ্য ভাৰ্ব ক্যাটছ চ' ইট উইল বি দ্য কাৰেক্ট এনচাৰ এ স্লিপিং ফক্স ক্যাটছেছ নো পোল্ট্ৰি ঠিক তেনেকৈ ফাট ফিট ড্ৰেছ পিন্ধি ফুৰো ৰাস্তা ঘাটে মানুহে দেখিলে মোক ডিস্কু বুলি মাতে কোনোবাই ক'ব পাৰে যে ফাইন ড্ৰেছ ভদ্ৰ ড্ৰেছ বা ধুনীয়া পোচাক পাতি পিন্ধিলেই মানুহ ভদ্ৰলোক নহয় এইটো এটা সেন্টেন্স আছে ইংলিছত ধুনীয়া সেন্টেন্স আছে আপোনালোকে জানিব যে ফাইন ড্ৰেছ নট মেক এ জেণ্টলমেন ফাইন ড্ৰেছ নট মেক আ জেণ্টলমেন এই সেন্টেন্সটো যেতিয়া আমি লিখিম তেতিয়া আমি টেন্স কাৰেকশ্যন কৰিব লাগিব আৰু কথাটো হয় প্ৰভাৱ এক প্ৰকাৰ বা সাধাৰণ সত্যতাত পৰে সচৰাচৰ সঁচা কথা যে ধুনীয়া পোচাক পিন্ধিলেই ভদ্ৰলোক আৰু যদি অলপ পোচাক বেয়া হয় তেওঁ ভদ্ৰলোক নহ'ব নেকি ছ'চিয়েল লাইফত এনেকুৱা মানুহ আছে যে গৰীব বা দুখীয়া মানুহ হয়নে নহয় তেওঁলোকো ভদ্ৰলোক হ'ব পাৰে আৰু ধনী মানুহো বেয়া হ'ব পাৰে ভদ্ৰলোক নহ'ব পাৰে তেতিয়া ইংলিছত সেই সেন্টেন্সটো কি বুলি কওঁ ফাইন ড্ৰেছ নট মেক এ জেণ্টলমেন যদি আমি কাৰেকশ্যন কৰি লিখোঁ উই মাষ্ট ৰাইট দিছ সেন্টেন্স ইন প্ৰেজেন্ট ইনডিফিনিট টেন্স প্ৰেজেন্ট ইনডিফিনিট টেন্সত লিখিব লাগিব আৰু কাৰেকশ্যনটো সদায় আমি ফ'কাছ কৰিম কি ইয়াতে সাবজেক্ট কি আছে ফাইন ড্ৰেছ থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ আৰু সেইকাৰণে ইয়াতে আমি সেন্টেন্সটো কিন্তু নিগেটিভত আছে নট মেক আছে নট মেকটো আমি কি কৰিম যে প্ৰেজেন্ট ইনডিফিনিট টেন্সত আমি এটা সেন্টেন্সক নিগেটিভ কৰিব লাগে নিগেটিভ কৰাৰ নিয়ম কি হ'ব যে তেতিয়া আমি ভাবিম যে এই সেন্টেন্সটোৰ কিনা অক্সিলাৰী ভাৰ্ব নাই যদি অক্সিলাৰী ভাৰ্ব নাথাকে তেতিয়া আমি ডু ভাৰ্বৰ সহায় ল'ব লাগিব আৰু এতিয়া ডু ল'ম নে ডাজ ল'ম সেই কথাটো ইয়াতে নিৰ্ভৰ কৰি আছে ক'ত নিৰ্ভৰ কৰি আছে ফাইন ড্ৰেছত কাৰণ ই থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ নিশ্চয় ডুৰ জেগাত কি আহিব ডাজ আহিব চ' ডাজ নট মেক এ জেণ্টলমেন মই আশা কৰোঁ আপোনালোকে নিশ্চয় ভালদৰে বুজি পাইছে আৰু যদি কিবা ডাউট থাকে নিশ্চয় মোক সুধিব পাৰিব মই সকলোৰে ডাউট ক্লিয়াৰ কৰাৰ কাৰণে মই চেষ্টা কৰিম চ' এইদৰে আমি প্ৰেজেন্ট ইনডিফিনিট টেন্স বহুতখিনি কথা আলোচনা কৰিলোঁ যে আমাৰ ডেইলি এক্টিভিটিজ বা প্ৰত্যেক দিন হোৱা কাৰ্যবিলাক সচৰাচৰ অভ্যাসগত কাৰ্যবিলাক ইউনিভাৰ্চেল ট্ৰুথ আৰু প্ৰভাৰ্বছবিলাক আমি কি টেন্সত লিখিম প্ৰেজেন্ট ইনডিফিনিট টেন্সত
কিন্তু মাজতে মই এটা আপোনালোকক প্ৰশ্ন কৰিব বিচাৰিছোঁ বা বুজাব বিচাৰিছোঁ যে সব প্ৰভাৱেই প্ৰেজেণ্ট ইনডিফিনিট টেন্সত লিখা হয়, কিন্তু এনেকুৱা এটা প্ৰভাৱ আমি জানোনে যিটো পাষ্ট টেন্সত লিখা হয়? এনেকুৱা এটা প্ৰভাৱ আমি জানো নেকি যিটো পাষ্ট টেন্সত লিখা হয়? নিশ্চয় আপোনালোকৰ বহুতেই জানে। মই কৈ দিছোঁ, সেই প্ৰভাৱটো হ'ল অসমীয়াত কয় ভুকুতে কলটো নপকে। কি? ভুকুতে কলটো নপকে। ইংলিছত হ'ল Rome was not built in a day. So this is the only proverb which is written in past indefinite tense. লগতে past indefinite tenseৰ লগতে কি কৰা হয়, এইটো পেছিভ ফৰ্মত লিখা হৈছে was not built in a day। এই কথাটো আমি মনত ৰাখিব লাগিব যে past indefinite tenseৰ পেছিভ ফৰ্মত লিখা হৈছে। তে এনেকুৱা ধৰণে আমি প্ৰেজেণ্ট ইনডিফিনিট টেন্সটো বুজি ল'ব লাগিব আৰু মনত ৰাখিব লাগিব যে আজিৰ পৰা যাতে আমি এই ইউটিউবৰ এই ভিডিঅ'টো চাই প্ৰেজেণ্ট ইনডিফিনিট টেন্স সম্পৰ্কে যদি কোনো এটা চেণ্টেন্স আমি পৰীক্ষাত লিখিব খোজোঁ বা কোনো এটা কথা ক'ব খোজোঁ বা আমি পৰীক্ষাত ট্ৰেন্সলেশ্যন কৰিব খোজোঁ, যাতে আমাৰ কোনোদিন ভুল নহয়। আমি সদায় ৱৰ্ড ছিকুৱেঞ্চটো মনত ৰাখিম, ছাবজেক্টৰ পিছত ভাৰ্ব লাগিব আৰু ভাৰ্বৰ পিছত যি ৱৰ্ড আছে সেইবিলাক আমি কি কৰিম, মিলাই কুৱেশ্যন কৰি আমি লিখি যাম। চ' হাউ টু ট্ৰেন্সলেট ফ্ৰম আছামিজ টু ইংলিছ, সেই কথাটো আমি কেনেকৈ শিকিম যেতিয়া টেন্সৰ বিষয়ে আমি ভালদৰে জানিম আৰু চেণ্টেন্স ফৰ্মেশ্যনটো কুৱেশ্যন কৰি শিকিম। কাক কুৱেশ্যন কৰিম? যেনেকৈ কি ল'ৰাজনে প্ৰত্যেক দিন ৰাতিপুৱা একাপ গৰম গাখীৰ খায়। আমি অসমীয়াত খাই বুলি লিখোঁ, আচলতে মানে পান কৰে বুলি আমি লিখিব পাৰোঁ। গৰম গাখীৰ খায় বা পান কৰে, কাৰণ গাখীৰ মিল্ক ইজ এ লিকুইড, হয়নে নহয়? গতিকে ল'ৰাজনে প্ৰত্যেক দিন ৰাতিপুৱা একাপ গৰম গাখীৰ পান কৰে বা খায়, আমি লিখিলোঁ। এতিয়া এই ইমান দীঘলীয়া চেণ্টেন্স এটা আমাৰ ষ্টুডেণ্টবিলাকে বিশেষকৈ আছামিজ মিডিয়ামৰ ষ্টুডেণ্টবিলাকে ভয় খাই যায় যে এই চেণ্টেন্সটো মই কেনেকৈ ইংলিছত লিখিম। ছাৰ মই ইংলিছ গ্ৰামাৰ টেন্স কাৰেকশ্যনো পাৰোঁ, কিন্তু ট্ৰেন্সলেশ্যন কৰোঁতে ছাৰ মোৰ অলপ প্ৰব্লেম হয়, খোকোজা লাগে, কোনটো আগত আহে কোনটো পিছত আহে। মই কৈছোঁ একেবাৰে সহজ, ভেৰি ইজি। তুমি প্ৰথমে চেণ্টেন্সটো পঢ়ি ভয় খাব নালাগে, গোটেই চেণ্টেন্সটো পঢ়াৰ প্ৰয়োজনো নাই। প্ৰথমে তুমি চেণ্টেন্সটো পঢ়ি ডিটাৰমাইন কৰা ইন হুইচ টেন্স ইউ উইল ৰাইট ইট। তুমি ডিটাৰমাইন কৰা তুমি এইটো কোনটো টেন্সত লিখিবা। দেখিলা যে ল'ৰাজনে প্ৰত্যেক দিন ৰাতিপুৱা একাপ গৰম গাখীৰ খায় বা পান কৰে, এই চেণ্টেন্সটো ল'ৰাজনৰ প্ৰত্যেক দিনৰ এটা অভ্যাস। চ' ইটছ এ ইউনিভাৰ্চেল হেবিচুৱেল ট্ৰুথ, হেবিচুৱেল একশ্যন। হেবিচুৱেল একশ্যনবিলাক আমি কি টেন্সত লিখোঁ? প্ৰেজেণ্ট ইনডিফিনিটত লিখোঁ। চ' প্ৰেজেণ্ট ইনডিফিনিটত তুমি ষ্ট্ৰাকচাৰ এতিয়া মনত পেলোৱা। যদি ষ্ট্ৰাকচাৰ মনত নাথাকে তেতিয়াহ'লেতো এইটো নহ'ব। ষ্ট্ৰাকচাৰ কি? ছাৰে কৈছিলে যে প্ৰেজেণ্ট ইনডিফিনিট টেন্সৰ চেণ্টেন্স লিখিব গ'লে প্ৰথমে ছাবজেক্ট লাগিব, তাৰপিছত ভাৰ্বটো প্ৰেজেণ্ট টেন্সত লাগিব। কি টেন্সত লাগিব? ভাৰ্বটো প্ৰেজেণ্ট টেন্সত লাগিব। তাৰপিছত যদি অবজেক্ট থাকে লিখি দিম, তাৰপিছত আৰু অন্যান্য যিবিলাক শব্দ এনেকৈ একৰ্ডিং টু ছিকুৱেঞ্চ আমি লিখি যাম। তেতিয়াহ'লে চাওঁ আমি এই চেণ্টেন্সটো ইংলিছত কেনেকৈ ফৰ্ম কৰিম। আৰু এই চেণ্টেন্সে নহয়, এটা চেণ্টেন্স যদি আমি শিকি লওঁ তেতিয়াহ'লে আমি হাজাৰ চেণ্টেন্স আমি এনেকৈ লিখিব পাৰিম, আমি ক'ব পাৰিম। আমি ইংলিছৰ মানে ভাল স্পীকাৰ হৈ যাম। দিয়া চেণ্টেন্সৰ কাৰ বিষয়ে কোৱা হৈছে? ল'ৰাজনৰ বিষয়ে। চ' উই হেভ টু ৰাইট দ্য বয়, ছাবজেক্ট কমপ্লিট, ছাবজেক্ট লিখিলোঁ। এইবাৰ অসমীয়া বাক্যৰ শেষত যিটো থাকে সেইটো সদায় ভাৰ্ব হয়। অসমীয়া বাক্যৰ শেষত যিটো থাকে সেইটো ভাৰ্ব, কিন্তু ইংলিছত সেইটো ছাবজেক্টৰ ঠিক পিছত আহি যায়। যাৰ কাৰণে আমি কি লিখিব লাগিব? পান কৰে বা খায়। গতিকে পান কৰে বা খোৱাৰ ইংলিছ কি? আমি ড্ৰিংক লিখিলোঁ। কি লিখিলোঁ? ড্ৰিংক। দ্য বয় ড্ৰিংক। এইবাৰ প্ৰশ্ন কৰক ভাৰ্বক, কি খায়? লগে উত্তৰ দিব। গোটেই চেণ্টেন্সটো আমি পঢ়িব নালাগে লিখাৰ সময়ত, এটা এটাকৈ কুৱেশ্যন কৰিম আৰু এটা এটাকৈ লিখি যাম। অলপ মাথাটো লগালেই হৈ যায়। দ্য বয় ড্ৰিংক। কি খায়? একাপ গৰম গাখীৰ। এ কাপ অফ হট টি। এ কাপ অফ হট টি। হয় নেকি? হৈ গ'ল। কেতিয়া? এইবাৰ প্ৰশ্ন কৰক, কেতিয়া খায়? ক'ব ৰাতিপুৱা, প্ৰত্যেক দিন ৰাতিপুৱা। চ' ইউ ৰাইট ৰাতিপুৱা এক্সটেনশ্যন ইন দ্য মৰ্ণিং এভৰি ডে।
ইন দ্য মৰ্নিং এভৰি ডে বছ ধুনীয়াকৈ হৈ গ'ল হৈছেনে নাই এবাৰ দ্য বয় ড্ৰিংক এ কাপ অফ হট টি ইন দ্য মৰ্নিং এভৰি ডে আমি ইন দ্য মৰ্নিং এভৰি ডে ঠাইত আমি কি লিখিব পাৰোঁ দ্য বয় ড্ৰিংক এ কাপ অফ হট টি এভৰি মৰ্নিং কিন্তু এই গোটেই সেন্টেন্সটো আমি সজাই পৰাই লিখিলোঁ সিকুৱেন্স অনুসৰি প্ৰেজেণ্ট ইনডিফিনিটত লিখিলোঁ কিন্তু সেন্টেন্সটো কাৰেক্ট হৈছে নাই এবাৰ আৰু অলপ মাথা লগাব লাগিব কিহৰ কাৰণে মই যে সদায় কৈ থাকোঁ সদায় কি কথা কৈ থাকোঁ যে যেতিয়া কোনো এটা সেন্টেন্স প্ৰেজেণ্ট ইনডিফিনিটত লিখিম কাৰণ প্ৰেজেণ্ট ইনডিফিনিটত লিখি শেষ কৰিলোৱে তেতিয়া আমি কিন্তু ছাবজেক্টটো চাব লাগিব উই হেভ টু চি দ্য ছাবজেক্ট ছাবজেক্টটো কি আছে দ্য বয় টু থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ ছাৰে দেখোন কৈছে আমাক যে যেতিয়া প্ৰেজেণ্ট ইনডিফিনিট টেন্সত কোনো এটা সেন্টেন্স লিখিম আমি ছাবজেক্টটো চাব লাগিব ছাবজেক্ট যদি থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ হয় ভাৰ্বৰ লগত এছ বাই এছ দিব লাগিব বছ সেই সূত্ৰে দ্য বয় ড্ৰিংক লিখিলে কেতিয়া হয় সেন্টেন্সটো কাৰেক্ট নহ'ব উই হেভ টু ৰাইট দ্য বয় ড্ৰিংকছ এ কাপ অফ হট টি ইন দ্য মৰ্নিং এভৰি ডে অৰ দ্য বয় ড্ৰিংকছ এ কাপ অফ হট টি এভৰি মৰ্নিং চ' আপোনালোকে নিশ্চয় বুজিব পাৰিছে যে আমি কেনেকৈ ইংলিছত সেন্টেন্সবিলাক বনাম যদি টেন্সৰ এটা সম্যক জ্ঞান থাকে আৰু যদি আমি ৱৰ্ডবিলাক জানো ইংলিছৰ ৱৰ্ডবিলাক জানো তো ভকেবুলাৰী অলপ জানো তেতিয়াহ'লে আমি নিজেই টেন্সৰ ফৰ্মেশ্যনৰ ষ্ট্ৰাকচাৰ অনুসৰি আমি কুৱেশ্যন কৰি কৰি কি কৰিব পাৰোঁ সেন্টেন্সবিলাক লিখিব পাৰোঁ হয়নে নহয় যেনেকৈ আমি কওঁ যে গ্ৰীষ্মকালত বৰষুণ দিয়ে এই সেন্টেন্সটো আমি লিখিম এই সেন্টেন্সটো কি টেন্সত লিখিম গ্ৰীষ্মকালত বৰষুণ দিয়ে এইটো এটা সঁচা কথা এইটো এটা প্ৰকৃতিৰ লক্ষণ যে গৰমৰ দিনত অলপ বৰষুণ দিয়ে চ' বৰষুণ কোনে দিয়ে কি কৰে এই সেন্টেন্সটো আমি কি লিখিম যেনেকৈ ল'ৰাটোৱে চাহ খায় বুলি কৈছিলোঁ কিন্তু এইবাৰটো কওঁ বৰষুণে দিছে এনেকুৱা কোনো কথা অহা নাই ছাবজেক্ট হিচাপে কি ইউজ কৰিম এনেকুৱা কিছুমান সেন্টেন্স আছে যিবিলাক সেন্টেন্স লিখোঁতে আমাৰ ছাবজেক্ট বিচাৰি নাপাওঁ তেনেকুৱা এটা সেন্টেন্স হ'ল যে গ্ৰীষ্মকালত বৰষুণ দিয়ে তেতিয়াহ'লে আমি কিহেৰে আৰম্ভ কৰিম যেনে ৰামে ভাত খায় ল'ৰাজনে চাহ খায় মই এতিয়া ইংৰাজী শিকাই আছোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই আছে গতিকে প্ৰত্যেকটো সেন্টেন্সত এটা নিৰ্দিষ্ট ছাবজেক্ট আছে যাৰ বা যিহৰ বিষয়ে তাত কোৱা হৈছে কিন্তু গ্ৰীষ্মকালত বৰষুণ দিয়ে এই কথাটোত ছাবজেক্ট কি হ'ব নিশ্চয় ইয়াতে নিৰ্দিষ্ট কোনো ছাবজেক্ট নাই এনেকুৱা নিৰ্দিষ্ট ছাবজেক্ট যেতিয়া নাথাকে তেতিয়া তাতে আমি এটা ইন্ট্ৰডাক্টৰী ইটৰ ব্যৱহাৰ এণ্টিচিপেটৰী ইট বুলি কোৱা হয় কি এণ্টিচিপেটৰী ইট সেন্টেন্সটো আৰম্ভ কৰাৰ কাৰণে আৰু সেই ইটেৰে আমি সেন্টেন্সটো লিখিম আৰু এই ইটটোকে ছাবজেক্ট হিচাপে ধৰা হয় আৰু বৰষুণ দিয়ে লাষ্টত কি আছে বৰষুণ দিয়ে সেইটো ভাৰ্ব হ'ব ইংলিছত কি প্ৰেজেণ্ট ইনডিফিনিট টেন্সত ইট ৰেইন এইটো 2 নম্বৰত আহিল ইট ৰেইন বৰষুণ দিয়ে কেতিয়া দিয়ে গ্ৰীষ্মকালত ইন দ্য সামাৰ সিজন কি লিখিম ইন দ্য সামাৰ সিজন গ্ৰীষ্মকালত বৰষুণ দিয়ে এইবাৰ আকৌ চাব লাগিল কি চাব লাগিলে আগৰ কথাটোই যে ইট ৰেইন ইন দ্য সামাৰ সিজন সেন্টেন্সটো হৈছেনে নাই প্ৰেজেণ্ট ইনডিফিনিটত লিখিলোঁ ছাবজেক্ট লিখিলোঁ ভাৰ্ব লিখিলোঁ আৰু বাকী যি আছে আমি লিখি দিলোঁ কিন্তু এইবাৰ সেন্টেন্সটো হৈছে নাই আকৌ চাব লাগিল কেনেকৈ চাম যে চাব লাগিব ছাবজেক্টটো কি ছাবজেক্ট হ'ল ইট আৰু ইট অলৱেজ ৰেফাৰ্ছ টু এ ছিংগুলাৰ নাম্বাৰ আৰু আমি জানো এইটো থাৰ্ড পাৰ্চন কাৰণ আই উই ইউৰ বাহিৰে চব ছাবজেক্টেই থাৰ্ড পাৰ্চন চ' আমি ৰেইনৰ লগত কি দিব লাগিব এছ দিব লাগিব ইট ৰেইনছ ইন দ্য সামাৰ ছিজন গ্ৰীষ্মকালত বৰষুণ দিয়ে চ' ক্লিয়াৰ নিশ্চয় ক্লিয়াৰ হৈছে মই যিমান পাৰিছোঁ চেষ্টা কৰিছোঁ সহজকৈ ক'বলৈ আৰু যদি আপোনালোকৰ প্ৰশ্ন থাকে মোলৈ আগবঢ়াব মই চেষ্টা কৰিম মোৰ ভিডিঅ'টো আপোনালোকে চাব ছাবস্ক্ৰাইব কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব আৰু মোক আপোনালোকে ইনস্পিৰেশ্যন দিব যাতে এনেকুৱা ভিডিঅ' মই সদায় আপলোড কৰি আপোনালোকলৈ মোৰ এই ক্ষুদ্ৰ জ্ঞানেৰে আপোনালোকলৈ সেৱা আগবঢ়াই থাকিব পাৰোঁ ধন্যবাদ